জয় গুৰু দাদা আৰু মানৱ পাল। আজি আমি দেৱাশিষ পাল আৰু মই গৈ আছোঁ ৰাংচালি। কি আছিলে দেৱাশিষ? ৰাংচালি আমাৰ আজি সৎসংগ আছে, উৎসৱ আছে আজি ৰূপঠাকুৰৰ, তালৈকে গৈ আছোঁ। আমি বাই ৰোডত গৈ আছোঁ আৰু তাত কি কি অনুষ্ঠান হয় আপোনালোকক দেৱাশিষৰ মোবাইলটো দেখাবলৈ চেষ্টা কৰিব আৰু মই মোৰ মোবাইলতো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আশা ৰাখিছোঁ আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি আমাক উৎসাহ যোগাব। তেতিয়াহ'লে কি আমি বহুত ধৰণৰ ভিডিঅ' আপোনালোকৰ আগত দেখুৱাব পাৰিম। গতিকে ফ্ল'ৱাৰ নন ফ্ল'ৱাৰ সকলোৰে সহযোগিতা কামনা কৰিলোঁ। গুৰু ভাই সকলোৰে সহযোগিতা কামনা কৰিলোঁ। জয় গুৰু, জয় গুৰু। জয় গুৰু। তোমালোকে আদৰণি জনাই আছে। মুখত সোমাই যোৱাৰ পিছতে তাত ভক্তবৃন্দে আদৰণি জনোৱা দৃশ্য। আমি ভাল পাবলৈ শিকিব লাগিব। কেনেকে শিকিব পাৰিম? যে তেওঁ দিয়া কৰ্মখিনি নিজেও আমি যথাযথভাৱে অনুশীলন কৰি গৈ থাকিব লাগিব। আৰু তাৰপিছত ক'লে যে আমাৰ মানসিক, শাৰীৰিক আৰু আধ্যাত্মিক এই তিনিটা অৱস্থাৰে আমি বাচি আছো। বিশেষকে শাৰীৰিকভাৱে ঠিক থাকিবলৈ হ'লে আমাৰ খোৱা বোৱাবিলাকো ঠিক হ'ব লাগে। আৰু সেইকাৰণে তেওঁ কৈছিলে যে মাছ মাংস খাচনে আৰু পিঁয়াজ ৰচুন মাদক চাৰ, এই তিনিওটা বাণীৰ বিগত আচাৰ্যদেৱে আমাক অহৰহ আমাৰ জীৱনত পালন কৰিবলৈ কৈছিল। আৰু আজিও সেই একেখিনি কথাকে আমি যিহেতু কৰা নাই, আমি তেওঁক সুখী কৰিব পৰা নাই, এতিয়া তেওঁৰ পঞ্চম পুৰুষে সেই কথাখিনিয়ে আমি দুৱাৰে দুৱাৰে গৈ মানুহৰ মাজত উপস্থাপন কৰিবলগীয়া হৈছে। সেই একেখিনি কথাকে তেওঁৰ তাৰ নামটো সলাই দিছে দীক্ষা পত্ৰ সমীক্ষা বুলি। যি দি গ'লো সেইখিনিয়ে যথেষ্ট। আমাৰ জীৱনটোৰ পৰিসৰ তেনেই তাকৰ। এই তাকৰ জীৱনটোত আমি অকণো সময় সেইকাৰণে শেষ নকৰাকে আমি সদায় আমাৰ সমস্ত দিনকাল বহুত বেয়া আহিছে। এই দীক্ষা পত্ৰ সমীক্ষাৰ কামত আমি সদায় প্ৰত্যেকেই ব্ৰতী হ'ব লাগে। উঠি অহা ডেকাখিনিয়েতো কৰিয়ে আছে, তেওঁলোকে কৰিছে কাৰণে আজি আমি 10% পাৰ কৰিছোঁ আমি প্ৰত্যেক জেগাতে। এতিয়া তেওঁ বিচাৰিছে 25%। মোৰ ক্ষুদ্ৰ বক্তব্য আজি এইখিনিতে, যাতে আকৌ আমি সুন্দৰ উৎসৱস্থলীতে সকলোৱে সংকল্প লৈ ইয়াত খিচিৰি প্ৰসাদ বিতৰণ কৰি আছে, হয়নে? আকৌ জঁপিয়াই সম্পূৰ্ণ শৃংখলাবদ্ধভাৱে প্ৰসাদ বিতৰণ কৰি থকা হৈছে, আপোনালোকে দেখিছে। আৰু সকলোৱে সুন্দৰকে থাকক। দে দাদাসকলে আনন্দ বজাৰ চলি আছে, হয়? কেনেকুৱা লাগিছে এই মুহূৰ্ত? সুন্দৰ অনুষ্ঠান, কাৰণ মোৰ ৰাংচাল মোৰ জন্ম জেগা, মই সেইকাৰণে ইয়াত আহিলোঁ। নিমন্ত্ৰণ পাই ভাল লাগিলে। মই সেইকাৰণে অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ ৰাইজক, যে অলপ দেখুৱাম। মই জয় গুৰু। কেনেকুৱা লাগিছে আজি? বহুত ভাল, হয়। ঠাকুৰৰ দয়াৰ কৃপাত হয় আজি এই উৎসৱখনত হাজাৰ হাজাৰ মানুহ হয় হয় আহিছে, হয় হয় আৰু আনন্দ বজাৰ উপভোগ কৰিছে। তাকে খুব আনন্দিত হৈছোঁ। ময়ো ভাল পাইছোঁ খাই এই আনন্দ বজাৰ। অলপমান দিয়া দাদা আনন্দ বজাৰ চলি আছে, প্ৰসাদ গ্ৰহণ কৰিছে, কেনেকুৱা লাগিছে দাদা? এতিয়া ভাল লাগিছে, নিশ্চয় ভাল লাগিছে, বহুত ভাল লাগিছে। এই খিচিৰি বিতৰণ কৰি থকা হৈছে। আজকে আনন্দ বাজার চলছে, কেমন লাগছে? বলেন। সৎসংগত খিচিৰি প্ৰসাদ দিছে, কেনেকুৱা লাগিছে খাই? তোমালোকে অলপ আগত ঝুমুৰ নৃত্য কৰিছিলা হয় নাই?
আৰু মই গোটেই ৰেকৰ্ডিং কৰিছোঁ, কৈ দিলে মই দিম ফেচবুকত। ভাল লাগিলে তোমালোকে দেই।